Hello friends, মই সুফিৰ ৰহমান আৰু আপোনালোকে চাই আছে SRB Assam Info YouTube channel. SRB Assam Info YouTube channelত আপোনালোকক আকৌ এবাৰ স্বাগত জনাইছো। বন্ধুসকল, আজি মই আপোনালোকৰ কনফিউজন দূৰ কৰিবলৈ চেষ্টা কৰিম। বহুত কেইজন শিক্ষকে কমেন্ট কৰি জনাইছিল যে আমাৰ কোৰ্স 506 আৰু 507 ৰ ৰিজাল্ট কেতিয়া হ'ব। লগতে কিছুমান শিক্ষকে এনেকুৱা কমেন্ট কৰিছে যে আমাৰ ফাইনাল এক্সাম কেতিয়া হ'ব। কাৰণ এওঁলোকে কনফিউজনত আছে যে 2-3 বাৰ এক্সাম ডেট চেঞ্জ হোৱাৰ পাছত এতিয়া আমাৰ ফাইনাল এক্সাম কোনটো তাৰিখত হ'ব আমি এটো সঠিককৈ ক'ব নোৱাৰো। তো এইকেইটা প্ৰশ্নৰ উত্তৰ জানিবলৈ আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমতে আহিলে আপোনালোকৰ কোৰ্স 506 আৰু 507 ৰ ৰিজাল্ট। তো NISৰ অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে কোনো ধৰণৰ কনফাৰ্ম ডেট অহা নাই, কিন্তু NISৰ গাইডলাইনৰ হিচাপত পৰীক্ষা হোৱাৰ 45 দিনৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। এনেকুৱা NISৰ গাইডলাইনত লিখা আছে। আমি NISৰ অফিচিয়েল ৱেবছাইটত গৈ গাইডলাইন ডাউনলোড কৰিও চাইছো, আপোনালোকক ভিডিওৰ যোগেদি মই জনাই দিছিলো। আপোনালোকে যদি সেই গাইডলাইনটো ফলো কৰে তেতিয়াহলে তাত লিখা আছে যে পৰীক্ষা হোৱাৰ 45 দিনৰ ভিতৰত আপোনালোকক ৰিজাল্ট দিয়া হ'ব। তো আপোনালোকৰ কোৰ্স 506 আৰু 507 ৰ পৰীক্ষা হৈছিল ডিসেম্বৰত। তো ইয়াৰ হিচাপত যদি আমি গণনা কৰি চাও তেতিয়াহলে আপোনালোকৰ 506 আৰু 507 ৰ পৰীক্ষাৰ ৰিজাল্ট হ'ব 22 to 27 ফেব্ৰুৱাৰীৰ ভিতৰত। 22 পৰা আৰম্ভ কৰি 27 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ কোৰ্স 506 আৰু কোৰ্স 507 ৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। এতিয়া আছে আপোনালোকৰ ফাইনাল এক্সাম ডেটৰ বিষয়ে। তো প্ৰথমতে NISে এটা PDF ফাইল আপলোড কৰিছিল NISৰ অফিচিয়েল ৱেবছাইটত। সেই PDF ফাইলটো আছিল 14 ফেব্ৰুৱাৰী 14 ফেব্ৰুৱাৰী। তাৰ পিছত এটো চেঞ্জ কৰি কৰিছিল 21 ফেব্ৰুৱাৰী। ইয়াৰ বাবে NISৰ অফিচিয়েল ৱেবছাইটত আপডেট দিয়া আছিল, কিন্তু কেইটামান ষ্টেটৰ পৰা কমপ্লেইন অহাৰ পাছত NISে কি কৰিছে, ফাইনালি NISৰ অফিচিয়েল ৱেবছাইটত লিংক আপলোড কৰি দিছে, PDF ফাইল আপলোড কৰি দিছে যে আপোনালোকৰ ফাইনাল এক্সাম হ'ব 15 মাৰ্চ 15 মাৰ্চত আপোনালোকৰ ফাইনাল এক্সাম, মানে 15 আৰু 16 মাৰ্চ এই দুদিন আপোনালোকৰ ফাইনাল এক্সাম হ'ব। আপোনালোকে যদি PDF ফাইল ডাউনলোড কৰি ল'ব বিচাৰে তেতিয়াহলে আপোনালোকে NISৰ অফিচিয়েল ৱেবছাইটত লগইন কৰিব। লগইন কৰাৰ পাছত চাওক ইয়াত এই অপচনটো চাওক ইয়াত New date sheet for conduct of 4th examination 508-509-51 আপোনালোকে এই লিংকটোত ক্লিক কৰি PDF ফাইল ডাউনলোড কৰি ভালদৰে চাই ল'ব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিওটোত বাস এইখিনিয়ে। ভিডিওটো ভাল লাগিলে প্লিজ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু-বান্ধৱী আত্মীয়জনলৈ। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহলে প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা ঘণ্টাটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিওৰ আপডেটবোৰ আপোনালোকে সকলোৰে আগত নটিফিকেশনৰ যোগেদি পাই থাকে। ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি আন এটা নতুন ভিডিও এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছো। বাই বাই, টেক কেয়াৰ, জয় অসম।